নমস্কাৰ, মই কল্পজিতে আপোনালোক সকলোকে আকৌ এবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজি আমি এখন আনিছোঁ 2012 মডেলৰ এল্টো K10 আৰু গাড়ীখন কেনেকুৱা কি আপোনালোকক দেখুৱাওঁ। এতিয়া গাড়ীখন হৈছে এইখন আৰু গাড়ীখনৰ এইবোৰ টায়াৰ কণ্ডিশ্যন ঠিকে আছে। তাৰপিছত গাড়ীখনৰ এইটো বেক চাইডটো আৰু এইটো আগফালৰ টায়াৰটো ঠিকে আছে, ইমান বেয়া হোৱা নাই। আগফালৰ টায়াৰটো চলিব আৰু বাকী গোটেইকেইটা গাড়ীখনৰ গোটেই 4টা চকা মোটামুটি ঠিক আছে। টায়াৰৰ কণ্ডিশ্যন এনেকুৱা, গোটেই 4টা টায়াৰ ভালে আছে, ইমান বেয়া নাই। তাৰপিছত বাকী এনেকুৱা আৰু বাকী বাম্পাৰটো অলপ মানে ৰিপেইণ্ট কৰা হৈছে। কাৰণ এইবোৰ অলপ ওলাই গৈছে, পুটি ওলাই গৈছে। বাম্পাৰটো ৰিপেইণ্ট কৰা হৈছে আৰু বাকী যিহেতু পুৰণা গাড়ী অলপ ৰিপেইণ্ট কৰা হয়। ৰিপেইণ্ট কৰা মানে এইটো কথা নহয় যে গাড়ীখন বহুত বেছি গাড়ীখন ভেলু কমি যাব বা কিবা এনেকুৱা কথা নহয়। কাৰণ যিহেতু পুৰণা গাড়ী হ'লে কিছুমান য'ত ত'ত চলি থাকে, তেতিয়া অলপ কিছুমান দাগ চাগ বহে, তেতিয়া ৰিপেইণ্ট কৰিবলগীয়া হয়। কিন্তু মেইন কথা গাড়ীখন এক্সিডেণ্টেল হ'ব নালাগে। গাড়ীখন যদি এক্সিডেণ্টেল হয় তেতিয়া কি হয়, তাৰমানে গোটেই যেতিয়া ফ্ৰণ্টৰ পৰাই হওক বা ছাইডত যেতিয়া কিবা যদি ইম্পেক্ট হয়, তেতিয়া গোটেই গাড়ীখন যদি অলপ বেছি মেজৰ এক্সিডেণ্ট হয়, তেতিয়া গাড়ীখন সম্পূৰ্ণ চেচিছ পৰ্যন্ত বেয়া হৈ যায়, মানে অলপ বেন হৈ যায়। আৰু সেইসমূহ যদি ৰিপেয়াৰ কৰে, কেতিয়াও কোম্পানীৰ মতে যিটো কোম্পানী মেনুফেকচাৰ প্লাণ্টৰ পৰা যেনেকৈ আহে তেনেকুৱা কেতিয়াও মানে গেৰেজতে হওক বা ডিলাৰতে তেওঁলোকে সেইটো ফিনিচিং দিব নোৱাৰে। আৰু তেনে ক্ষেত্ৰত কি হয়, গাড়ীখন আকৌ পুনৰ এক্সিডেণ্ট হোৱাৰ চান্স থাকে। কাৰণ গাড়ীখন যেতিয়া চলাই যোৱা হয়, তেতিয়া আকৌ গাড়ীখন টাৰ্ণিঙত হওক বা তেনেকুৱা কিছুমান জেগাত অভাৰ স্পীড হৈ থাকোঁতে গাড়ীখন আকৌ ষ্টেৰিঙৰ প্ৰব্লেম হ'ব পাৰে, গাড়ীখন এক ছাইডত টানিব পাৰে। গতিকে তেনেকুৱা কিছুমান সমস্যা দেখা দিয়ে। মানে গাড়ীখন এক্সিডেণ্টেল হ'ব নালাগে। সৰু সুৰা যদি দাগ থাকে বা যদি কিছুমান ক্ষেত্ৰত যদি ৰিপেইণ্ট কৰা হয়, এইটো ইমান চিন্তাৰ প্ৰয়োজন নাই। এতিয়া গাড়ীখনৰ ইণ্টেৰিয়ৰটো অলপ আপোনালোকক দেখুৱাই দিছোঁ। গাড়ীখনৰ ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো এনেকুৱা আৰু গাড়ীখন চলিছে 68,000, প্ৰায় 69,000 হ'ব হ'ল। 68,910 কিলোমিটাৰ চলিছে এনেকুৱা। বাকী ছিটৰ কভাৰবোৰ এনেকুৱা, ইমান ছিট কভাৰবোৰ ঠিক হৈ থকা নাই তাৰমানে। আৰু ইয়াত মেট নাই, ইফাললৈ মেট আছে। বাকী বেক চাইডটোত এনেকুৱা, পিছফালেও মেট আছে আৰু অলপ চলপ এনেকৈ। বাকী গাড়ীখন বনেটটো খুলি দেখুৱাইছোঁ অলপ। আৰু ক'ব পাৰিলোঁ, আগফালৰ দুটা পাৱাৰ উইণ্ডো আছে, এইটো আৰু এইটো পাৱাৰ উইণ্ডো আছে আগফালে। বাকী ইফালে পাৱাৰ উইণ্ডো। বাকী পিছফালৰ কেইখন মেনুৱেলি আপ এণ্ড ডাউন কৰিব লাগিব। বাকী বটেনখন খুলি দেখুৱাইছোঁ অলপ। বাকী এয়া আছে ইঞ্জিনৰ কণ্ডিশ্যন। গাড়ীখন এক্সিডেণ্টেল নহয়। এইখিনি পূৰা সম্পূৰ্ণ এইখিনি কোম্পানীৰ মতে আছে। এইখিনি কোনো ধৰণৰ ৰিপেয়াৰ কৰা নহয়। ইয়াত সম্পূৰ্ণ ষ্টিকাৰবোৰ আছে এনেকৈ। যদি এক্সিডেণ্টেল হয় গাড়ীখন, তেতিয়া আকৌ এইবোৰ ষ্টিকাৰবোৰ লগাই দিব নোৱাৰে। কোম্পানীয়ে হওক বা যোনে হ'লেও গেৰেজে হওক বা ডিলাৰতে হওক, তেওঁলোকে লগাই দিব নোৱাৰে। বাকী দেখিছে পূৰা ইঞ্জিন চিল আছে। বাকী আগফালে ফগ লাইট দুটা লাগি আছে, এনেকৈ ফগ লাইট দুটা আছে। গাড়ীখনৰ বুটটো খুলি দেখুৱাইছোঁ অলপ এনেকুৱা। বাকী এইটো স্পেয়াৰ থকাটো এয়া আছিল গাড়ীখনৰ অভাৰঅল লুকটো। গাড়ীখন চলাবলৈও ঠিকে হৈ আছে, যিমান পুৰণা গাড়ীখন যিহেতু 2012 চনৰ, গতিকে চলাবলৈও ঠিকে আছে। আৰু বাকী ক্লাছটো মোটামুটি ঠিক আছে, চলিব। 2012 চনৰ গাড়ী যিহেতু প্ৰায় 70,000 হ'বলৈ হ'ল। 69,000টো হ'লে, অলমষ্ট হ'লে 68,910 হৈ আছে। গতিকে 69,000 ধৰক, মানে 70,000 চলিলে গাড়ীখন। 70,000 হিচাপত বাকী ক্লাছডাল ঠিকে আছে, ইমানো হাৰ্ড হোৱা নাই গাড়ীখন, আৰু অলপ চলিব। গতিকে তেনেকুৱা বৰ বিশেষ তেনেকুৱা মেজৰ একো নাই। গাড়ীখন এক্সিডেণ্টেল নহয়, কিছুমান জেগা ৰিপেইণ্ট কৰা হৈছে। বাম্পাৰ, এইটো ৰিয়াৰ বাম্পাৰটো আৰু ফ্ৰণ্ট বাম্পাৰটো চনৰ গাড়ী প্ৰায় সময় হ'ল গাড়ীখন। বাকী তেনেকুৱাই গাড়ীখন মোটামুটি ঠিক আছে। গাড়ীখন কোনো প্ৰব্লেম নাই। আৰু গাড়ীখন যদি আপোনালোকে যদি লওঁ বুলি ভাবে, তেন্তে 1,65,000 ফিক্স প্ৰাইচ হয়। এইটো 1,65,000 ইনক্লুড ট্ৰান্সফাৰ, আমি ট্ৰান্সফাৰ কৰি দিম। আৰু
1,65,000 আমি আপোনালোক গাড়ীখন দিব পাৰিম। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু শেষত আমি আৰু এনেকুৱা গাড়ী আনি থাকিম আৰু আপোনালোকে আমাক মৰম দি যাব তাকে আশা কৰিছোঁ। আৰু যদি আপোনালোকে আমাৰ লগত যদি যোগাযোগ কৰিব বিচাৰে তেন্তে আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত আমাৰ ফোন নম্বৰ দিয়া থাকিব আৰু ফেচবুক ইনষ্টাগ্ৰামৰ লিংক দিয়া থাকিব আৰু তাৰ পৰা আমাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। গতিকে ধন্যবাদ। আৰু যেতিয়া গাড়ী চলাব আপোনালোকে সদায় ছিট বেল্ট লগাব আৰু দুচকীয়া বাহন চলালে মটৰচাইকেল হওক বা স্কুটি হওক হেলমেট লগাব, কাৰণ ছেফটি সদায় মেইন। গতিকে শেষত সকলোকে ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। ভালকৈ থাকক, সুৰক্ষিত হৈ গাড়ী চলাওক। ধন্যবাদ।